Welcome to Educare. আজি আমি এইটো তোমালোকৰ ক্লাস 11 ৰ যেটো 1 নম্বৰ তোমালোকৰ চেপ্টাৰ লেসন আছে The Portrait of a Lady এই যেটো তোমালোকৰ লেসন আছে নহয় এই লেসনটো আমি সুন্দৰকৈ পঢ়িম আৰু লগতে সুন্দৰকৈ অসমীয়াত প্ৰতিটো লাইন বা ওয়াৰ্ড আমি সুন্দৰকৈ অসমীয়াত বুজি লম মানে এইটো ডিস্ট্ৰিবিউট হয় তোমালোকৰ পৰীক্ষাত যিকোনো প্ৰশ্ন আহিলে তোমালোকে তাৰ পৰা বুজি সুন্দৰকৈ লিখিব পাৰা ঠিক আছে আৰু আমি তো আগৰ এটা ভিডিওটো আলোচনা কৰিছিলো কিন্তু তাৰকৈ এইটো আমি তাতকৈ ডিটেইলছত অকন ভালকৈ যাতে পৰীক্ষাৰ ডিস্ট্ৰিক্ট মানে পৰীক্ষা তোমালোকৰ হাজবিলাক ইয়াত ইম্পৰ্টেন্ট পইণ্ট আছে তোমালোকৰ এইবিলাকৰ ওপৰত সুন্দৰকৈ আমি আলোচনা কৰিম প্ৰতিটো তেতিয়া হলে তোমালোকৰ পৰীক্ষাত যিকোনো প্ৰশ্ন আহিলে তাৰ পৰা উত্তৰবিলাক লিখিব পাৰিবা আৰু লেসন তোমালোক পঢ়াত আৰু বুজাত সুবিধা হ'ব ঠিক আছে The Portrait of a Lady খুশৱন্ত সিং মানে ৰাইটাৰ কোন হয় লেখক খুশৱন্ত সিং হয় আৰু তোমালোকৰ এই খুশৱন্ত সিং যোন আইতা তেখেতৰ আইতা কলৈকে সুন্দৰকৈ এটা কাহিনী আকাৰে ইয়াত সুন্দৰকৈ লিখিছে কি কৈছে The Portrait of a Lady portrait মানে কি হয় ছবি বা প্ৰতিছবি আমি ছবিখন থনো ঘৰত যেনে ছবি কাৰোবাৰ থৈ দিও তেনেকুৱা portrait of a lady lady মানে এগৰাকী মহিলাৰ প্ৰতিছবি এনেকৈ ধৰিব পাৰো ৰাইটাৰ কোন হয় খুশৱন্ত সিং তাত তোমালোকে দিছে যে notice this expression in the text infer their meaning from the context তোমালোকে এৰে দিছে যাতে তোমালোকে এটা মান এট সেন্টেন্স দিছে বা তোমাৰ টেক্সট দিছে এলা তোমালোকৰ লেসনটোত মানে ইয়াত বল আকাৰে মানে অকমান বোল্ড লেটাৰত তোমালোক দি দিছে মানে এইবিলাকৰ যিবিলাক অৰ্থ এই কাহিনীটোৰ সম্বন্ধত প্ৰকাশ কৰিব হেতু সুন্দৰকৈ আমি লেসনটোতে পঢ়ি গৈ থাকোতে সুন্দৰকৈ এই অৰ্থবিলাকো সুন্দৰকৈ আমি আলোচনা কৰিম ঠিক আছে আৰু এনেকুৱা বিলাকৰ তোমালোকৰ পৰীক্ষাত প্ৰশ্ন অহাও দেখা যায় বাৰু এতিয়া আমি লেসনটো পঢ়ো আৰু সুন্দৰকৈ বুজি লম কি কৈছা My grandmother, like everybody's grandmother, was an old woman. প্ৰথমতে কি কৈছে মোৰ আইতা মানে কি grandmother মানে কি হয় আইতা হয় ন my grandmother মোৰ আইতা আন সকলোৰে আইতাৰ দৰে এগৰাকী বুঢ়ী মানুহ আছিল মানে কি কৈছা my grandmother like দৰে মানে everybody's grandmother আন সকলোৰে everyone সকলোৰে আইতাৰ দৰে was an old woman মানে আইতাবিলাক কেনেকুৱা হয় আইতাবিলাক সকলোৰে একে হয় এগৰাকী বুঢ়ী থাকে বুঢ়ী মানুহ থাকে ন গতিকে সকলোৰে আইতাৰ দৰে মোৰ আইতা এগৰাকী বুঢ়ী মানুহ আছিল কৈছে তেটো she had been old and wrinkled for the 20 years that I had known her you say she had been old and wrinkled for the 20 years that I had known her মানে কি কৈছে যোৱা 20 বছৰ মই তেওঁক জেনেকৈ দেখি আহিছো তেওঁ সদায় হিমানে বুঢ়ী আৰু মানে হে wrinkle মানে কি হৈছে তোমাৰ চোৱা wrinkle মানে মানুহ যেতিয়া বয়স হৈ যায় সাললা কুছ খাই wrinkle পৰে না আসাস পৰে ৰিংকু বলি ৰেখা পৰি কয় যে এই কুছ খোৱা সালৰে মানুহ আছিল মানে কি কৈছা she had been old মানে বুঢ়ী হৈ আছে last 20 years বুলি কৈছে নে সবাই তোমালোকে last for the 20 years কৈছে নে she had been old and wrinkle মানে হল বলি ৰেখা পৰা the 20 years that I had মই যেতিয়াৰ পৰা I had known her মানে মই যেতিয়াৰ পৰা তাইক দেখিছো জানিছো তেতিয়াৰ পৰা আইতাক মানে আইতাক কেনেকৈ দেখিছে কৈছে সৰু খুশৱন্ত সিং তেতিয়া হয়তো সৰু হৈ আছিল যেতিয়াৰ পৰা আইতাক দেখিছে তাৰ মানে তেতিয়াৰ পৰা সেই বলি ৰেখা পৰা বুঢ়ী আইতা জনে দেখিছো কৈছে people said that she had once been young and pretty and had even had a husband but that was hard to believe কি হৈছে এটা people said that মানুহবিলাকে কোৱা শুনে মানে মানুহবিলাকে কয় যে she had been once মানে আগতে once মানে এসময়ত been young and pretty মানে এটা সময়ত আইতাকে young আছিলে মানে ডেকা আছিলে বা গাভৰু আছিলে আৰু pretty খুব দেখিবলৈ ধুনিয়া আছিলে and had even had a husband কি কৈছে আৰু এজন হাজবেন্ড আছিলে মানে তেখেতৰ এজন স্বামীও আছিলে হয়নে আইতা এসময়ত খুব মানে জিয়ৰী আছিলে দেখিবলৈ ধুনিয়া আছিলে আৰু হাজবেন্ডও আছিলে তেখেতৰ মানে সৰু ল'ৰাটো ভাবিছে যে আইতা সদায় বুঢ়ীয়ে দেখি আছে মানে আচৰিত লাগিছে যে কি এই মানুহগৰাকী হয়তো এসময়ত ধুনিয়া গাভৰু বা তাৰ কোনোবা হাজবেন্ড থাকিব পাৰে নে হেনকা বুলি ভাবিছে আৰু হাজবেন্ড but that was hard to believe কিন্তু হেতু বিশ্বাস কৰিবলৈ hard to believe মানে বিশ্বাস কৰিবলৈ টান খুব টান আছিল কৈছে My grandfather's portrait hung above the mantelpiece in the drawing room. He wore a big turban and loose-fitting clothes. His long white beard covered the best part of his chest, and he looked at least 100 years old. কি কৈছা My grandfather's portrait, grandfather's, মোৰ ককা দেউতাৰ বা মোক ককা দেউতাৰ কি হয়
portrait ছবিখন hung above the hung মানে ওলোমাই থোৱা above the mantel piece in the drawing room the mental piece মানে কি জানানে mental piece মানে এটা মানে বিদেশৰ যিবিলাক ঘৰবোৰ তাৰ কোঠাটোত বিদেশৰ কিছুমান যিবিলাক ঘৰ খুব ঠাণ্ডা হৈ থাকে ন সেই ঠাণ্ডা গৰম ভাবলে ঘৰটো গৰম কৰি ৰাখিবলৈ কে দেৱালৰ কাষলে এটা জুই জ্বলা থাকে জুই জ্বলোৱা ঠাই থাকে তাক মানে হেতুকে ফায়াৰ প্লেস বুলি যদি জুই জ্বলা থাকে ফায়াৰ ৰুমটো গৰম কৰি থাকিব কাৰণে ফায়াৰ প্লেস থাকে আৰু সেই ফায়াৰ প্লেসটো ঠিক ওপৰত মানে বস্তু বা ফটো ফ্ৰেম কৰি সজাই থব কাৰণে কাঠ বা তোমালোকৰ পাথৰ এখন বহল মানে সেলফ টাইপৰ থাকে সেইটোৱে ইংৰাজীত কি হয় মেন্টেল পিস বুলি কোৱা হৈছে মেন্টেল পিস মানে তোমালোকে চোৱা মই ছবিত তোমালোকক দি দিছো মেন্টেল পিস মানে কি গম পাইছে ড্ৰয়িং ৰুমত এনেকে মেন্টেল পিসৰ ওপৰত ককাকৰ ছবিখন দেখিছে কোন ককাকৰ হৈছে হি ওৰ এ বিগ টাৰ্বান এণ্ড লুজ ফিটিং ক্লথ আৰু জুয়ে নেকি এটা পিন্ধি আছে এটা বিগ টাৰ্বান মানে এটা পাগুৰি ডাঙৰ পাগুৰি পিন্ধি আছে এণ্ড লুজ ফিটিং মানে ঢিলা কাপোৰ পিন্ধি আছে হিজ লং হোৱাইট বিয়াৰ্ড কভাৰ আউটাৰ দীঘল আৰু বগা যিবিলাক বিয়াৰ্ড হয় দাঢ়ি হয় কভাৰ দা বেষ্ট পাৰ্ট হৈছে মানে চেচ কৈছে বুকুৰ লগে মানে দাঢ়িখিনি উলমি বগা দাঢ়িটো যে দীঘল বগা দাঢ়িবিলাক বুকুৰলৈকে পৰাকে দেখিছে এণ্ড হি লুক at least 100 years আৰু তাক দেখিবলৈ ককাক দেখিবলৈ প্ৰায় 100 বছৰীয়া মানুহজন দেখিছে কৈছে he did not look the sort of person who would have a wife or children এছা তোমালোকে কি কৈছে he did not look the sort of person মানে তেওঁ দেখিলে এনেকুৱা নালাগে sort of person এনেকুৱা এজন ব্যক্তিৰ নিচিনা নালাগে যে who would have যাৰ নেকি কৰবাৰ wife থাকিব পাৰে কাৰো পত্নী থাকিব পাৰে or children পত্নী বা তেওঁৰ লৰা ছোৱালী থাকিব যেন মানে যেতিয়া লেখক যেতিয়া হেতুকে মানে সৰু হৈ আছে সেই সৰু বয়সত ককাখন ছবিখন দেখিছে কত দেৱালত ওলোমাই থাকে বুঢ়া এজন ব্যক্তি প্ৰায় 100 বছৰীয়া মানুহৰ দৰে সেই মানুহজন দেখিলে তাৰ যে কোনোবা হয়তো পত্নী থাকিব লৰা ছোৱালী থাকিব তেনেকুৱা যেন নেলাগে গৈছে মানে সৰু লৰা এটা যেটো অনুভৱ মানে বুজি পোৱা ক্ষমতা হেৰি দেখুৱাইছে তাৰ কি কৈছে চোৱা he looked as if he could only have lots and lots of grandchildren কি কৈছে চোৱা he looked তেওঁ দেখা গৈছে মানে দেখিলে অনুভৱ হয় মানে look if you could তেওঁ হয়তো থাকিব only have তেওঁ থাকিব মাত্ৰ থাকিব পাৰে কি lots and lots মানে বহুতো grandchildren মানে নাতি নাতিনি থকা এজন মানুহ সেই মানুহজন মানে ফটো বুঢ়া মানুহজন দেখিছে সেই বুঢ়া মানুহ দেখিলে এনেকুৱা নালাগে তাৰ পত্নী থাকিব ল'ৰা ছোৱালী থাকিব দেখিলে মানে বুঢ়া মানুহ দেখিলে নাম ধাইটাৰ ভাগৰ এই ব্যক্তিজনৰ ভাগৰ মানে কি থাকিব গৈছে নাতি নাতিন থকা জনহে অনুভৱ হৈছে লাগে কৈছে আৰু as for my grandmother being young and pretty the thought was almost revolting তোমালোক বল হৈছে as for my grandmother's being young and pretty as for my মানে যেটো কৈছে যে যেটো নেকি thought মানে চিন্তা was almost revolting মানে কি হল অবিশ্বাস্য বা অবিশ্বাস নোহোৱা এটা কথা কৈছে কিছে as for my grandmother মানে আইতাকৰ ক্ষেত্ৰত বা আইতাৰ ক্ষেত্ৰত being young আইতাক যে আগৰ কি গাভৰু ইয়ং আছিলে বা প্ৰীতি দেখিবলৈ ধুনিয়া আছিলে হেগটো thought was almost সেইটো মানে অহয়কৰ বা অবিশ্বাস্য লাগিছিলে মানে কি কৈছে যে মানুহে যেতিয়া কৈছিল যে আইতা এসময়ত গাভৰু আৰু ধুনিয়া আছিল সেই কথাটো মানে লোকে বিশ্বাস পাটো মানে দেহকে মানে বিশ্বাস কৰিব পৰা নাছিল তেওঁৰ মনত আইতাৰ ধাৰণাটো সদায় অতি বুঢ়ী মানুহ হিচাপে মানে আছিল হেতু ইয়াত কৈছে মানে বিশ্বাস কৰা হৈছে আইতাকক দেখি আছে বুঢ়ী মানুহ সদায় জীয়ৰী হিচাপে দেখাই নাই মানে হেতু কথা এটা সৰু লৰাৰ যেটো বুজিব পৰা ক্ষমতাটো এজনত ভাবিছে she often told us of the games she used to play as a child that seemed quite absurd and undignified on her part and we treated it like the fables of the prophets she used to tell us কি কৈছে সাইতে she often told us the often মানে প্ৰায় told us কৈছিলে কি বুলি কৈছে যে গেমছ যিবিলাক খেলা she used to play যিবিলাক আইতাৰ খেলাৰ কথা কৈছিলে as a child সৰু হৈ আছিল আইতা আমি এনেকুৱা খেল খেলিছিল বুলি কৈছিল আৰু হেবিলাক দেখুলে that seem quite absurd হেবিলাক মানে quite absurd সম্পূৰ্ণ মানে কিবা বিশ্বাস কৰিব না এটা অযৌক্তিক absurd মানে যুক্তিকৰ নহয় আৰু কোনো অযুক্তিকৰ কিছুমান কথা গেম খেলৰ কথা কোৱা যেন লাগিছিল কৈছে আৰু undignified মানে যিবিলাক নেকি কোনো মৰ্যাদা নোহোৱা কিবা খেলৰ কথা কৈছিল যিবিলাক খেল নেকি পুৰণি খেলবিলাক এটা হয়তো আমাৰ বৰ্তমান তোমালোকে আগতে খেলা যেটা আগৰ তোমালোক ককা এটা হাতে এনেকুৱা খেল আমি এনেকৈ খেলিছিল বুলি তোমালোকে হয়তো বিশ্বাস কৰিবলৈ টান লাগিব হয়নে এইবিলাক নো কিবা খেলা আছে তেনেকুৱা লাগিব ঠিক তেনেকুৱাই লাগিছিল লেখকৰ কাৰণে we treated it like fables
of the prophet আৰু সেইবিলাক যিবিলাক কাহিনী খেলৰ কথা কৈছিল না যিবিলাক কাহিনী নিচিনা কৈছিল সেইবিলাক fables কৈছে fables মানে হৈছে ধৰ্মগুৰু যিবিলাক নীতি শিক্ষামূলক কিছুমান সাধু কথা যেনেকৈ জাতকৰ কথা তাৰপৰা এনেকুৱা মানুহ থাকে নহয় মানুহৰ সাধু কথা নলগা নীতি শিক্ষাৰ কিবা কাহিনী নিচিনা লাগিছিলে কৈছে কাৰ হয় প্ৰফেট মানে ধৰ্মগুৰু বিলাকৰ সি ইউজ টু টেল যিবিলাক নি কথা আইতাই কৈছিলে খেলৰ কথা বা আগৰ যিবিলাক কৈ সেইবিলাক মানে কোনোবা ধৰ্মগুৰুৱে নীতি শিক্ষা দিয়া কাহিনী নিচিনাহে লাগিছিলে কৈছে she had always been short and fat and slightly bent her face was a crisscross of wrinkles running from everywhere to everywhere কি কৈছে she had always been short তাই মানে আইতা কেনেকুৱা আছিল দেখিবলৈ মানে হলে ছুটি চাপৰ আছিল যেতিয়া নেকি এটা বয়সত আইতা হতে অকমান বয়স হৈ যায় তেতিয়া হলে অকমান পূজা হৈ যায় ন she had always been short ছুটি আছিল চাপৰ আছিল আৰু and fat অকমান হকত আছিল and slightly bent মানে অকমান বেন মানে হাউলি যোৱা এনেকে যেতিয়া বয়স হৈ যায় বুঢ়া মানুহ হৈ যেতিয়া অকমান হাউলি যায় কঁকাল হালি যায় ঠিক তেনেকুৱা her face was a crisscross আৰু তাৰ মুখখন crisscross মানে wrinkle কৈছে নে wrinkle মানে হল বলি ৰখা পৰা মানুহৰ মানে crisscross মানে যেতিয়া বয়স হৈ গল তাৰ ছাল বিলাক হুটুৰা পৰিলে ছালত এনেকে আস ইফালে আস এনেকে পৰে বুঢ়া মানুহ হৈ গলে না তোমালোকে দেখিছাই চাগে ঠিক তেনেকুৱা এই বলি ৰেখা পৰি হেনেকুৱা হৈছিলে ৰানিং ফ্ৰম এভৰিৱেয়াৰ টু এভৰিৱেয়াৰ মানে ৰানিং এই মুখৰ কোনবা পৰা আৰম্ভ হৈ ইফালে সব ফালে মানে হেনেকুৱাকে বলি ৰখা পৰা এগৰাকী মুখখন তাই তেনেকুৱা আছিল আইতা কৈছে No, we were certain she had always been as we had কি কৈছে চোৱা no না হ'ব নোৱাৰে এটা পঢ়িলো নেক্সট পিছত যাম কি কৈছে চোৱা no we were certain আমি নিশ্চিত আছিলো যে she had always been মানে তাই সদায় এনেকুৱা আছিল we had মানে আমি যেনেকে we had known her মানে না হ'বই নোৱাৰে আমি আইতাক যেনেকুৱা দেখিছো হেনেকুৱাই হয় মানে আইতাক যে জিয়ৰি আছিল সেইটো বিশ্বাস কৰিবলৈ লেখকে মানে বিশ্বাস কৰা নাই টান পাইছে বিশ্বাস কৰিবলৈ all so terribly old that she could not have grown older and had stayed at the same age for 20 years কি কৈছে old মানে বুঢ়ী বহুত বয়সীয়াল বুঢ়ী হৈ গল so terribly old ইমানে বুঢ়ী বা মানে বয়স হৈ গল so terribly মানে ইমানে বেছি প্ৰকাশ কৰিব বিহাৰ কৈছে so terribly old মানে ইমানে বুঢ়া যে she could not have grown older আৰু মানে she could not আৰু বেছিকে should not have grown older আৰু বেছি ইয়াতকৈ বেছি মানুহ কোনো বুঢ়া বা বুঢ়ী হ'ব নোৱাৰে মানে ইমানে বুঢ়ী হৈ গল যাতকৈ বেছি বুঢ়ী বা ইয়াতকৈ বয়স বাঢ়িব লগিয়া নাই আৰু হেতু কৈছে and had stayed at the same age for 20 years আৰু had stayed আৰু এনেকৈ আছে at the same age আৰু একেটা বয়সতে যোৱা 20 বছৰ ধৰি একে ভাগে আইতা দেখিছে একে ভাগে আছে আৰু বুঢ়ী হ'বলে বা তাতকৈ বুঢ়ী হ'বলে আৰু নাই কৈছে she could never have been pretty but she was always beautiful এটা সাইড প্ল্যানটো খুব ইম্পৰ্টেন্ট হয় তোমালোক পৰীক্ষাত ইয়াৰ পৰা আহে কিছু প্ৰশ্ন মন কৰিবা এইটো কি হয় she could never have been pretty but she was always beautiful মানে তাই কেতিয়াও she could never have been pretty মানে তাই কেতিয়াও কি নাছিলে কৈছে কেতিয়াও ধুনিয়া দেখিবলৈ ধুনিয়া প্ৰীতি মানে কি হয় তোমালোকৰ she could never be pretty মানে তেওঁ হয়তো দেখাত মানে ব্যাহিক ভাই বাহিৰৰ ফলপা দেখাত কেতিয়াও ধুনিয়া নাছিল কিন্তু তেওঁ অন্তৰখন সদায় অপূৰ্ব সুন্দৰ ধুনিয়া আছিল এটো কৈছে মানে সুন্দৰ আছিল কি কৈছে চোৱা she could never have been pretty মানে তেওঁ দেখিবলৈ ধুনিয়া বাহিৰৰ পৰা দেখিবলৈ ধুনিয়া নাছিল কেতিয়াও বাট কিন্তু she was always beautiful কিন্তু তাই মানে বিউটিফুল মানে যিটো ভিতৰৰ যিটো সৌন্দৰ্য মানুহৰ যিটো ব্যাহিক বাহিৰৰ সৌন্দৰ্য নহয় দেখাত ধুনিয়া নাছিলে এইটো প্ৰীতিটো কৈছে কেতিয়াও ধুনিয়া নাছিলে কিন্তু অন্তৰ ফালৰ পৰা ভিতৰৰ আন্তৰিকভাৱে কিন্তু আইতা বহুত ধুনিয়া আছিল বা সৌন্দৰ্যৰে ভৰপূৰ আছিল হেতু কথা কৈছে তোমালোকক ইয়াত মানে তোমালোক প্ৰীতি আৰু বিউটিফুল ইয়াৰটো কন্ট্ৰাষ্ট দেখুৱাইছে হেতু তোমালোকে বুজি পাব লাগিব বাৰু তাৰ পিছতে আছে চোৱা she hobbled about the house in spotless white with one hand resting on her waist to balance her stoop on the other telling the beads of her rosary কি কৈছে চোৱা she hobble মানে ইফালে মানে হালি খোজ কঢ়া মানে অলপ খাটি মানে এনেকে হালি খোজ কাঢ়ি গৈছে hobble she hobble about the house মানে ঘৰটোৰ ইফালে খোজ কাঢ়ি থাকে আৰু ঘৰটোত হবল কৰি থাকে in spotless white মানে যত নেকি স্পটলেছ মানে কোনো দাগ নথকা এখন শুদ্ধ
শুদ্ধ বগা with one hand resting on her waist আৰু এখন হাতে তাৰ resting on এই waist মানে কঁকালত এখন হাতে যে বুঢ়া বুঢ়ী মানে খুচকা হাউলি মিলি খুচা তোমাল দেখি আছে এখন হাতে কঁকালত এনেকৈ ধৰি লয় ঠিক তেনেকৈ খুচকা resting her waist মানে কঁকালত এনেকৈ ৰেষ্ট কৰি মিলি থৈ লৈ মিলি to balance her stoop মানে এটা ভাৰসাম্যতা balance stoop মানে হাউলি যোৱাটো stoop মানে হ'ল হাউলি যোৱাটো বা এনেকৈ কুজা হৈ যোৱাটো আগলৈ হালি পৰা সেইটো ভংগিটো নহয় সেইটো বেলেন্স কৰিব ভাৰসাম্য ৰক্ষা কৰিবলৈ এনেকৈ হাতখন এনেকৈ দি মিলি খুচকাইছো ৱেষ্টত the other telling the beads of her rosary কি কৈছে আৰু আনখন হাত telling the beads of her rosary beads মানে হৈছে তোমালোকৰ rosary মানে হৈছে জপ মালা তোমালোকে মন কৰিছা কি মালা বুঢ়া বুঢ়ী মানুহ যে এনেকৈ ৰুদ্ৰাক্ষৰ মালা বা এনে মালা হাতত এনেকৈ লৈ মিলি কি কৈ থাকে এনেকৈ beads মানে এনেকৈ হাতত এটা এনেকৈ হিচাপ কৰি থকা না কৈ থাকে যে মালাডাল লৈ মিলি ঠিক সেইটো কথা কৈছে beads of her rosary মানে এখন হাতে কঁকালত ধৰি মিলি এনেকৈ থাকে আনখন হাতে সেই ৰজাৰীটা জপ মালাডাল এনেকৈ he got light again to her. Her silver locks were scattered untidily over her pale, puckered face, and her lips constantly moved in inaudible prayer. Yes, she was beautiful. She was like the winter landscape in the mountains, an expanse of pure white serenity, breathing peace and contentment. Ki koise soa? Her silver locks that silver locks মানে তা ৰূপালী চুলি বিলাক কৈছে মানে যিবিলাক বগা বগা চুলি silver locks মানে তোমাৰ ৰূপালী যিবিলাক ৰূপালী বা তোমালোক বগা চুলি বিলাক were scattered মানে হিচৰিত হৈ থকা মানে ইফালে খেলিমেলি হৈ থকা untidily over her pale মানে pale মানে হয় তোমাৰ যেটো হেতা পৰা মুখখন মানে চুলি বিলাক ইফালে হিচৰিত হৈ থাকিছিলে কৈছে হেতু কথা কৈছে puckered face এটো puckered face মানে বৰি ৰেখা পৰা খুচ খোৱা মুখখনত and her lips constantly moved in inaudible prayer আৰু তাৰ উঠ কেইটা constantly মানে ধাৰাবাহিকভাৱে মানে কি কৈছিলে মুখ মানে এনেকৈ লৰাই থাকিলে inaudible prayer মানে শুনি নোপোৱা মুখত এনেকৈ জপান লৈ মিলি শুনি নোপোৱাকে মানে কিবা এটা প্ৰাৰ্থনা কৰি থকা এনিটাইম প্ৰাৰ্থনা কৰি আছিল হেতু কৈছে yes she was beautiful হয় তাই খুব মানে ধুনিয়া আছিল মানে এটো ভিতৰৰ সৌন্দৰ্যৰ কথা আন্তৰিক যেটো ভিতৰৰ সৌন্দৰ্য কথা কৈছে তোমালোকক that beautiful asile she was like the winter landscape in the mountains আৰু তাই কেনেকৈ আসলে কৈছে she was like the winter landscape মানে তোমালোকৰ heat color winter মানে heat color landscape যেটো দৃশ্য মানে কি হয় mountains মানে পৰ্বত বিলাকৰ heat color কেনেকুৱা বৰফে আবৃত হৈ বগা হৈ যে বৰফে আবৃত হৈ থাকে ঠিক তেনেকুৱা তোমাৰ তুলনা কৰিছে মানে শুদ্ধ মানে শুদ্ধ শান্ত এনেকুৱা আছিল হেতু কৈছে an expanse of pure white serenity breathing peace and contentment is an expanse এতে তোমালোক যদি কোন expanse মানে হয় তোমালোকৰ কি কবলে বিখাল বিস্তৃত হোৱা বুজায় pure white serenity pure white মানে তোমাৰ শুদ্ধ বগা এৰ পবিত্ৰতাটো কৈছে serenity টো কৈছে breathing peace and contentment peace মানে শান্তি আৰু contentment মানে কি হয় শান্তি আৰু পৰিতৃপ্তি উখাল মানে কি কৈছে তোমালোক চোৱা যেতিয়া নেকি পাহাৰত যেতিয়া বৰফ পৰি থাকে ন চাৰিওফালে কেৱল বগা আৰু নিস্তব্ধ শান্ত পৰিৱেশ দেখা যায় আইতাও ঠিক তেনেকুৱাই আছিল কৈছে বগা হাজুৰ বগা পকাচলি শান্ত আৰু সন্তুষ্টিৰ মুখমণ্ডলে আইতাও হেইটা সৌন্দৰ্যৰে তা ভৰপুৰ হে বিশাল পৰ্বতখনা কি বুলি কলিব উইন্টাৰ সময়ত পৰ্বতমালাৰ দৰে বৰফেৰে আবৃত হৈ থকা পৰ্বতমালাৰ দৰে দেখা গৈছিল কৈছে তোমালোক এতিয়া an expanse of pure white serenity এটো তোমালোকে হেতুৱে ইয়াত প্ৰকাশ কৰিছে তাৰ পিছতে আহিলে My grandmother and I were good friends. My parents left me with her when they went to live in the city and we were constantly together. He said, "Mur aita, my grandmother, mu aita, and I are moi were good. I mean, bhal bondhu asilu kose. My parents left me. Mur mane parents eta mane toke ei goisile. Left me. Te ei goisile likhokok. With her মানে আইতালৈ এই হৈ গৈছিল when they went to live in the city জানেকি শহৰ তেওঁলোকে থাকিবলৈ গৈছিল বা কাম কৰিবলৈ গৈছিল তেতিয়া আইতাকৰ লগত লিখকক থৈ গৈছিল কৈছে and we were constantly আৰু প্ৰায় আমি সকলো সময়তে together মানে constantly together মানে প্ৰায় সকলো সময়তে আমি একেলগে আছিলো she used to wake me up in the morning and get me ready for school কি কৈছে she used to wake me মানে আইতাই হৰে তাক মিয়া মানে ৰাতিপুৱা উঠাইছিলে আবিনা মৰ্নিং ৰাতিপুৱা and get ready for school আৰু স্কুলৰ বাবে কি কৈছে ৰেডি কৰি দিছিলে
She said her morning prayer in a monotonous sing-song while she bathed and dressed me in the hope that I would listen and get to know it by heart. কি কৈছে চোৱা তোমালোকে এতিয়া She said her morning prayer মানে যেতিয়া নেকি লেখকক মানে স্কুললৈ হাজু কৰাই আছিলে হাজু কৰাতে she said my morning prayer তেতিয়া ৰাতিপুৱাৰ যেটো প্ৰাৰ্থনা সংগীত সেই প্ৰাৰ্থনা সংগীতটো মনোটনাস মানে এটা ধাৰাত মনোটনাস মানে এটা ধাৰা এটা সুৰ একটা সুৰতে বা একটা লহৰতে মানে এটা হিয়াতে উঠান মানে এটা লহৰতে মানে গায় আছিল প্ৰাৰ্থনা সংগীতটো আৰু যেতিয়া স্কুলৰ হাজু কৰি এতিয়া while she বাৰ্থডে যেতিয়া নেকি গাৰ্ড হৈছিলে বা ড্ৰেছ মি আপ যেতিয়া নেকি স্কুলৰ হাজু পিন্ধাইছিলে in the hope that এটো কিহৰ আশাত hope মানে in the hope that এটো আশাত যে I would listen মই শুনিম আৰু হেতু মোৰ অন্তৰপৰা মই বুজিবলৈ বা জানিবলৈ শিকিবলৈ চেষ্টা কৰিম সেই আখাৰে আইতাকে মানে যেতিয়া গাৰ্ড হৈছিলে বা স্কুললৈ হাজু কৰাইছিলে তেতিয়াহলে এই প্ৰাৰ্থনা সংগীত গাইছিলে হদে ৰাতিপুৱা কৈছে I listened because I loved her voice but never bothered to learn it কি কৈছে I listened মই শুনিছিলো প্ৰাৰ্থনা সংগীতটো শুনিছিলো নিশ্চয় because কাৰণ কি কাৰণে কৈছিলে I loved her voice কাৰণ মই আইতাৰ মানে মাতটো যে মাতটো মই শুনিবলৈ ভাল পাইছিলো মানে মই শুনিছিলো কৈছে but কিন্তু never bothered to learn it কিন্তু মই কেতিয়াও বৰ্ডাৰ না চেষ্টা কৰা বা জানিবলৈ মানে কি কোৱা মই কেতিয়াও কিন্তু হেতু শিকিবলৈ বা মুখস্থ কৰিবলৈ learn it মানে শিকিবলৈ চেষ্টা কৰা নাছিলো মানে গানটো শুনিছিলে হে জাস্ট কিন্তু হেতু শিকিবলৈ বা মুখস্থ কৰিবলৈ চেষ্টা কৰা নাছিলো কৈছে Then she would fetch my wooden slate, which she had already washed and plastered with yellow chalk, a tiny earthen ink pot and a red pen, tie them all in a bundle and hand it to me. Then তাৰপিছতে মানে এইটো মানে ডেইলি লাইফ আইতাই কি কৈছিলে এইটো কৈছে আৰু fetch my wooden slate মানে fetch মানে একেলগ কৰি লৈ লোৱা বান্ধি লবা লৈ লোৱা wooden slate কি কাঠৰ যিখন স্লেট আছিল সেইখন which she had already যিখন নেকি আইতাই সদায় ধুই দিছিলে সুন্দৰকৈ প্লাষ্টাৰ উইথ yellow chalk আৰু ওপৰত প্লাষ্টাৰ কৰি দিছিলে মানে যাতে কিবা লিখিব পাৰে বুলি ওপৰত কাঠৰ স্লেটৰ ওপৰত প্লাষ্টাৰ কৰিছিল আগৰ স্লেটবিলাক কাঠৰ স্লেট তেনেকুৱা আছিল হয়তো ময়ো দেখা নাই প্লাষ্টাৰ কৰি দিছিলে yellow chalk হালধীয়া চকেৰে মানে সেই কাঠৰ স্লেটৰ ওপৰত সুন্দৰকৈ প্লাষ্টাৰ কৰি দিছিলে কৈছে ধুই মিলি এ টাইনি আৰ্থেন ink pot আৰু এটা সৰু এটা ink pot মানে চিয়াহি এটা আৰ্থেন ink pot চিয়াহি and a red pen এটা ৰঙা কলম তাই দেম এইটো সকলোবিলাক এটা বান্দুলত বান্ধি দিছিলে আৰু হেতু hand it to me তাৰ পিছতে মানে লেখকক বা কুজবন সিং হেতু দি দিছিলে কৈছে After a breakfast of a thick stall chapati with a little butter and sugar spread on it, we went to school. She carried several stall chapatis with her for the village dogs. কি কৈছে After breakfast মানে ৰাতিপুৱা আহাৰ খোৱাৰ পাছত কিহৰ খাইছিলে ৰাতিপুৱা কৈছে a thick পাতল stall chapati মানে তোমালোকে অসমীয়াত আমি বাহি ৰুটি বুলি কয় বাহি ৰুটি with a little butter অকমান বাটাৰ তাত মাখন লগাই মেলি আৰু কি সুগাৰ স্প্ৰেড on it আৰু চেনি ওপৰতে এনেকৈ ছটিয়াই দিছিলে কৈছে We went to school আমি তাৰপিছত স্কুললৈ গৈছিলো তাৰপিছত She carried several stalls আৰু লগত মানে আইতাকে carried লৈ গৈছিল লগত several মানে ভালে কেইখন stall chapatis ভালেখন মানে বাহিৰটি লগত লৈ দিছে কিহৰ কাৰণে with her লগত তাইৰ লগত for the village dogs মানে গাঁৱৰ যিবিলাক কুকুৰ আছে সেইবিলাক দিবৰ কাৰণে লগত কেইবাখনো বাহিৰটি লগত লৈ গৈছিলে কৈছে তাৰপিছত কৈছে My grandmother always went to school with me because the school was attached to the temple. The priest taught us the alphabet and the morning prayer, while the children sat in rows on either side of the veranda, singing the alphabet or the prayer in a chorus. My grandmother sat inside reading the scriptures. When we had both finished, we would walk back together. My grandmother always went to school with me. Because the school was attached to the temple.
এটেচ লগ লাগি আছিলে এটা মন্দিৰ সেই মন্দিৰটোৰ লগতে তেওঁলোকৰ স্কুলতো এটা লগ লাগি আছিলে কৈছে দা প্ৰিষ্ট টট আছ আৰু সেই প্ৰিষ্ট মানে পূজাৰী বা পুৰোহিতজনে তেওঁলোকে কি হৈছে এলফাবেট শিকাইছিলে এলফাবেট মানে তোমালোক অ আ ক খ বা এ বি চি জি ধৰিবা তোমালোকে সেই এলফাবেট শিকাইছিলে এণ্ড দা মৰ্ণিং প্ৰেয়াৰ আৰু ৰাতিপুৱাৰ যিটো প্ৰাৰ্থনা সেইটো শিকাইছিলে কৈছে while the children sat in rows on either side of the veranda singing the alphabet or the prayer of the chorus my grandma's এটোকে পঢ়িলাম কি কৈছে যে while যেতিয়া নেকি children sat in rows যেতিয়া নেকি ল'ৰা-ছোৱালীবোৰে হাৰি কৈ বহিছিলে in either side of the veranda মানে দুইফালে বাৰান্দাৰ either side মানে দুই সাইডে বাৰান্দাৰ দুই সাইডে singing the alphabet আৰু কি কৈছিলে সেই alphabet বিলাক অ ক খ বা যি হয় alphabet বিলাক যেতিয়া গাই পঢ়িছিলে the prayer in chorus আৰু কি প্ৰাৰ্থনা বিলাক chorus মানে একেলগে প্ৰাৰ্থনা হং গাইছিলে my grandmother আইতা কি কৈছিলে said inside reading scripture আৰু আইতাকে মন্দিৰৰ ভিতৰত বহি scripture কি ৰিডিং মানে পঢ়িছিলে স্ক্ৰিপচাৰ মানে কি ধৰ্মগ্ৰন্থ বিলাকৰ ধৰ্মশাস্ত্ৰ পঢ়িছিলে কৈছে হয়তো কি হয় তোমালোকৰ আগৰ দিনত যে গাঁৱৰ স্কুলত বেলেগ কি শিক্ষক বিলাক নাছিলে তেতিয়া কি হয় তোমালোকৰ সেইজন পূজাৰী বা পুৰোহিতজনে ল'ৰা-ছোৱালী বিলাক প্ৰাৰ্থনা বা এই যিবিলাক বৰ্ণমালা বিলাক শিকাইছিলে এফাইডন বৰ্ণমালা হয় when we had both finished we would walk back together কৈছে আৰু যেতিয়া আমি when we had both আমি দুজনে যেতিয়া নেকি শেষ হৈ গৈছিলে we would walk back together আমি দুজনে একেলগে ঘৰলৈ ঘূৰি আহিছিলো কৈছে this time the village dogs would meet us at the temple door কি কৈছে this time এই তাৰপিছত যেতিয়া ঘটে তেতিয়া এই সময়ত ভিলেজ ডগ বিলাক তেওঁলোকক ক'ত লগ meet us মানে আমাক লগ পাইছিলে ক'ত কৈছে টেম্পল door মন্দিৰটোৰ সন্মুখত যে দুৱাৰ আছে তাত তেওঁলোকক কুকুৰ বিলাক লগ পাইছিলে they followed us to our home growling and fighting with each other for the chapatis we threw to them কি কৈছে they followed us to our home আৰু তেওঁলোক ফলো কৰিছিলে মানে পিছে আহিছিলে কলকে তেওঁলোক ঘৰলৈকে কুকুৰখিনি পিছে আহি আছিলে কৈছে growling and fighting growling মানে এই কুকুৰবিলাকে যে গেঙনি কৰি থাকে যে কাকাকে সেই growling কোৱা হয় গেঙনি কৰি মিলি আৰু fighting আৰু কাজিয়া লাগি with each other এজনে কুকুৰটা এজনৰ মাজত তেওঁলোকৰ নিজৰ মাজতে কাজিয়া লাগিলে এই growling কৰি তেওঁলোকে কলকে আহিছিলে কৈছে for the chapatis মানে কিখনে সেই ৰুটি টুকুৰাৰ কাৰণে যিটো থ্ৰিউ টু দেম যিটো তেওঁলোকৰ কাৰণে দলিয়া আহিছিলে সেইখিনি কাৰণে হেলা কাজিয়া কৰি গ্ৰাউলিং কৰি তেওঁলোক ঘৰলৈকে আহিছিলে সেইটো কথা কৈছে when my parents were comfortably settled in the city they sent for us কি কৈছে when my parents were comfortably settled in city যেতিয়া নেকি when my parents তেওঁলোকৰ মাক দেউতাকৰ parents যেতিয়া কি হল comfortably settled যেতিয়া নেকি ভালকৈ তাত চহৰত কি হৈ গল settle হৈ গল তাত সংস্থাপন লাভ কৰিলে তেওঁলোকে তেতিয়া হল they sent for us তেওঁলোকে লগত তেওঁলোককো মানে আইতাক আৰু লেখককো তালৈ লৈ গল হেতু কৈছে that was a turning point in our friendship আৰু হেতু এটা turning point আছিলে turning point মানে এটা তোমালোকৰ কি ক'ব লাগিব জীৱনৰ ডাঙৰ মূৰ বা পৰিৱৰ্তন আছিলে তেওঁলোকৰ বন্ধুত্ব কৈছে বন্ধুত্ব বাইচান তেওঁলোকৰ যিটো বন্ধুত্ব আছিল এটা একেলগে সদায় চোৱা তোমাক আইতাক সদায় আইতাকে সকলো সময়তে লেখকৰ লগতে আছিল যেতিয়া নেকি স্কুলত ৰাতিপুৱা উঠোৱাৰ পৰা আৰম্ভ কৰি স্কুললৈ ৰেডি কৰাৰ পৰা আৰম্ভ কৰি স্কুলত যোৱাৰ পৰা ঘূৰি অহালৈকে সকলো সময়তে আইতাকৰ লগতে লেখকে আছিল হৰ অৱস্থা তাৰ পিছত যেতিয়া নেকি কি হল তেওঁলোকে চহৰলৈ লৈ আহিলে যেনেকৈ মাক বাপেকৰ তাত সেটেল হৈ গল সংস্থাপন লাভ কৰিলে ভালকৈ তাৰ পিছত কি হল কৈছে সিহঁতে চহৰলৈ এটা হেতুৱে তেওঁলোকৰ এটা টাৰ্নিং পইণ্ট বা এটা ডাঙৰ পৰিৱৰ্তন বা এটা নতুন মূৰ আছিল জীৱন হেতুটা কৈছে বন্ধুত্বৰ কিহৰ ফ্ৰেণ্ডশ্বিপ এটা নতুন মূৰ আছিল আমি তে গম পাম কি হৈছিল although we shared the same room my grandmother no longer came to school with me কি কৈছে although যদিও we shared the same room আমি দুটাই shared মানে একেলগে আছিল বা একেলগে ভাগ কৰি আছিল বা একেলগে আছিল the same একেটা যদিও আমি একেটা ৰুমতে আছিল হেতুটা কৈছে আৰু my grandmother no longer came to school with me মোৰ আইতাই no longer মানে স্কুললৈ মোৰ লগত অহা নাছিল হেতু কথা কৈছে I used to go to English school in a motor bus মই স্কুল গৈছিল ইংলিশ স্কুল গল এতিয়া আগতে তো ইংলিশ স্কুল যোৱা নাছিলে তেওঁলোকে হয়নে গাঁৱত গৈছিল এটা ইংলিশ স্কুল আৰু কিহৰ মটৰ বাছত স্কুল বাছত মানে স্কুললৈ গৈছিল there were no dogs in the street and she took to feeding sparrows in the courtyard of our city house কি কৈছে
there was no আগতে গাঁৱত কুকুৰ আছিল কিন্তু ইয়াত there were no dogs in the street এই ৰাস্তাত কোনো কুকুৰ নাছিলে হেটো কৈছে and she took to speeding sparrows কৈছে নে speeding sparrows মানে হৈছে তোমালোকৰ ঘৰ চিৰিকা এতিয়া মানে কি ফিডিং মানে খুৱাইছিলে কি হয় sparrows মানে ঘৰ চিৰিকা চৰাই যাকে থাকে সেই ঘৰ চিৰিকা চৰাইবোৰ এতিয়া খুৱাবলৈ ললে মানে কুকুৰৰ হলনি in the courtyard of our city মানে চহৰৰ হাউস যিখন courtyard আছে courtyard মানে তোমাৰ চোতাল বা যিটো প্ৰাংগণ তাত ঘৰ চিৰিকা চৰাইবিলাক আহে তাত তেওঁলোক খুৱাবলৈ আৰম্ভ কৰিলে মানে as the years roll by we saw less of each other for some time she continued to wake me up and get me ready for school কি কৈছে as the years roll যেনেকৈ বছৰ roll by মানে যেতিয়া লাহে লাহে বছৰবিলাক যেনেকৈ বাগৰি গৈ থাকিলে we saw less of each other আমি ইজনে সিজনক মানে কমকৈ দেখা দেখি হোৱা আৰম্ভ হ'ল স্কুলত যায় কিবা কিবি এনেকৈ for some time she continued to wake me কেতিয়াবা for some time কেতিয়া কিছুমান সময়ত she continued মানে আগৰ দৰে যেনেকৈ wake me up ৰাতিপুৱা উঠাইছিলে কৈছে get ready for school স্কুলৰ কাৰণে মোক হাজু কৰাইছিলে when I came back she would ask me what the teacher had taught me যেতিয়া স্কুলৰ পৰা আহে তেতিয়া কি কৈছিলে কৈছে she would ask me মানে তাই মোক সুধিছিলে what the teacher had taught me কি স্কুলতনো শিক্ষকে কি শিকালে হেতু সুধিছিলে কৈছে I would মই তেতিয়া মানে কলে কি বুলি কৈছিলে এতিয়া আমি গম পাম I would tell her English words and little things of Western science and learning the law of gravity Archimedes principle the world being round etc কি কৈছে যেতিয়া যে কি স্কুলত কি শিকালে বুলি সুধিছিলে তেতিয়া মানে কৈছে কি মই কৈছিলো ইংলিশ ওয়ার্ডস কিছুমান ইংলিশ শব্দ ধৰিলোৱা the little things কিছুমান সৰু বস্তু western science লগে western science মানে পশ্চিমীয়া যিবিলাক বিজ্ঞানৰ কথা কৈছে আৰু and learning পশ্চিমীয়া শিক্ষা বা বিজ্ঞানৰ বিষয়ে the law of gravity মানে মধ্যাকৰ্ষণ যেটো কি হয় মধ্যাকৰ্ষণ শক্তিৰ বিষয়ে বা মধ্যাকৰ্ষণ কি বুলিও বিধি মধ্যাকৰ্ষণ বিধি বিষয়ে আৰ্কিমিডিছ প্ৰিন্সিপলৰ বিষয়ে আৰু ওয়ার্ল্ড বিং রাউন্ড যে পৃথিৱীখন যে ঘূৰণীয়া হেবিলাকৰ বিষয়ে আইতাকক কৈছিলে কৈছে this made her unhappy কি কৈছে this made her unhappy এইবিলাক যে কথা হেবিলাক কথা মানে আইতাকক সুখী কৰা নাছিলে মানে সুখী হোৱা নাছিলে unhappy হৈছিলে অসুখী হৈছিলে she could not help me with my lessons আৰু এতিয়া তাই could not help me মোৰ যিবিলাক পাঠ আছে বা স্কুলৰ যিবিলাক কৰিবলৈ আছে হেবিলাক মোক সহায় কৰিব পৰা নাছিলে she did not believe in the things they taught at the English school and was distressed that there was no teaching about God and the scriptures কি কৈছে she did not believe আইতাই মানে এই যে নতুন যিবিলাক ইংলিশ শিকিছে বা বিজ্ঞান হেবিলাক বিশ্বাস কৰা নাছিলে did not believe মানে বিশ্বাস কৰা নাছিলে things that taught in English school মানে ইংলিশ স্কুলত যিবিলাক শিকাইছিলে হেবিলাকত আইতাকে বিশ্বাস কৰা নাছিলে ভাল পোৱা নাছিলে and was distressed আৰু distress মানে হতাশা মানে ভাল পোৱা নাই হতাশা distressত মানে হতাশ হৈছিলে এইবিলাক শিকা যিবিলাক ইংলিশ স্কুলত শিকাইছিলে হেবিলাকত দেখি মানে হতাশ হৈছিলে হেতু কৈছে that there was no teaching যে কি কাৰণে যে তাত কোনো শিক্ষা নাছিলে ভগৱানৰ গড বা স্ক্ৰিপচাৰ ভগৱানৰ বিষয়ে বা ধৰ্মশাস্ত্ৰৰ বিষয়ে যে একো শিক্ষা নিদিয়ে তাৰ কাৰণে হতাশ হৈছিলে হেতু কৈছে one day I announced that we were being given music lessons she was very disturbed because one day dinahon I announced that moi announcement মই কলো যে we were being given আমি music lesson বা মিউজিকৰ শিক্ষা আমি মিউজিক লেসন আমি কি বুলি কয় গানৰ শিক্ষা লম বুলি ক'লে আৰু she was very আৰু হেতু খুব ডিস্টার্ব আছিল খুব মানে ভাল নেপাইছিল হেতু কৈছে to her music had lewd association কি কৈছে তাই কাৰণে মিউজিক টু লিউড এসোসিয়েশন মানে লিউড এসোসিয়েশন মানে কি হয় আখালিন অশ্লীল মানে নিম্ন খাপৰ এটা সংযোগ বুলি কৈছে এটো ভাল নহয় এটো ভাবে আইতাকে it was the monopoly of harlots and beggars and not meant for gentlefolk কি কৈছে it was the monopoly মানে একচতীয়া অধিকাৰ বুজায় harlots monopoly harlots মানে বেচ্চা সকলৰ একচতীয়া অধিকাৰ বুলি গণিকা বা বেচ্চা harlots মানে হৈছে গণিকা বা বেচ্চা এই মানে তেওঁলোকে হে গায় বা বেগাৰ্স ভিক্ষাৰী বিলাকৰ কাৰণে হে এইবিলাক গান চান বিলাক এইবিলাক মানে not meant for gentle folk মানে এইবিলাক ভাল মানুহৰ কাৰণে নহয় এইবিলাক গান গোৱা কিবা এইবিলাক গণিকা বেচ্চা বা কি কৈছে তোমালোকৰ
ভিক্ষাৰীসকলেহে এইবিলাক কৰে সেইটো বিশ্বাস কৰিছে এতে she said nothing but her silence meant disapproval she rarely talked to me after that কি কৈছে she said not তাইক একো কোৱা নাছিলে but her silence কিন্তু তাই নীৰৱ হৈ আছিলে একো কোৱা নাছিলে সেইটো তাৰ disapproval এইটো মানে তেখেতে যে তাত সন্তুষ্টি হোৱা নাই বা তা অনুমতি দিয়া নাই সেইটো প্ৰকাশ পাইছে কৈছে she rarely talked to me after that আৰু rarely কি খুব কেতিয়াবাহে মানে কাছেতহে এতিয়া খুব বেছি কথা পাতে after সেই তাৰ পিছৰ পৰা আইতাই খুব কমহে লিখকলত কথা পাতে এইটো এটা কৈছে তাৰ পিছত আহিলে when I went up to university I was given a room of my own কৈছে যেতিয়া মই ইউনিভাৰ্সিটি গলো when up to university যেতিয়া মই ইউনিভাৰ্সিটি পালো গৈ ইউনিভাৰ্সিটি গল তেতিয়া I was given a room of my own তেতিয়া মই এটা নতুন বেলেগ পৃথক এটা ৰুমত মোক দিয়া হল বা মই এটা থাকিলো হেতু কৈছে the common link of friendship was snapped কৈছে যেটো আমাৰ common link আছিল আমাৰ link আছিল আৰু হেতু was snapped হেতু কাহিলো আমাৰ বন্ধুত্বৰ যেটো common link আছিল হেতু কাহিলো হৈ গল বা নাইকিয়া হল হেতু কৈছে my grandmother accepted her seclusion with resignation কি কৈছে my grandmother মোৰ আইতাই accepted her seclusion মানে accepted her seclusion মানে গ্ৰহণ কৰা মানে কি কয় accept মানে তোমাৰ মানি লোৱা বা গ্ৰহণ কৰা her seclusion মানে কি তোমালোকৰ নিৰ্জনতা বা অকলহৰীয়াটো resignation মানে কোনো আপত্তি নোহোৱা মানে কি আইতাই নাতিক যে আঁতৰি গল যোৱাৰ পাছত নিজৰ যেটো অকলহৰীয়া পৰিবেশটো কোনো আপত্তি নগৰ গ্ৰহণ কৰি লৈছিল হেতু কথা কৈছে she rarely left her spinning wheel to talk to anyone কি কৈছে she rarely মানে তাই কাছিতহে কেতিয়াবাহে rarely মানে খুব কম আৰু কমহে left her spinning wheel এই spinning wheel মানে হৈছে তোমালোকৰ হুটা হুটা যেটো জটৰ spinning wheel মানে গম পাইছে নে spinning wheel জটৰ টুটো কেঙন মানে হেটোতে লাগি থাকিল কাবল কথা কাটিব খুব কমেহে হে জটৰ পৰা আঁতৰি আহিছিল হেতু কথা কৈছে from sunrise to sunset she sat by her wheel spinning and reciting prayers কি কৈছে from sunrise মানে ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ পৰা sunset লৈকে আবেলি সূৰ্য বেলি ডুবা লৈকে she sat by her মানে তাই এই spinning wheelৰ ওচৰতে বহি spinning wheelৰ লগতে বহি আছিল আৰু reciting prayer আৰু কি প্ৰাৰ্থনা গাই থাকে প্ৰাৰ্থনা হৈ গাই থাকে মানে only in the afternoon she relaxed for a while to feed the sparrows কি কৈছে only in that কিন্তু মাত্ৰ আবেলি সময়ত কি হয় আপোনাৰ সময় কি হয় she relaxed মানে অকমান ৰিলেক্সড হয় আৰু কিহৰ কাৰণে for a while অকমান সময়ৰ কাৰণে to feed the sparrows মানে হেই যে ঘৰচিৰিকা চৰাইবিলাক আহে হেতক খোৱাবলৈ অকমান ৰিলেক্স হ'ব তাৰ পৰা আঁতৰি আহে while she sat in the veranda breaking the bread into little bits hundreds of little birds collected round her creating a veritable bedlam of chirpings কি কৈছে while যেতিয়া she sat যেটা বহে আইতা বহে আৰু ইন দা বাৰাকত বান্দাত বহি লয় ব্ৰেকিং her the bed মানে ব্ৰেডৰ টুকুৰা কৰি মিলি কিন্তু লিটল বিটস মানে সৰু টুকুৰা ব্ৰেডৰ টুকুৰাবিলাক সৰু কৰি হে চৰাইবিলাক দি আছে ঘৰচিকা চৰাইবিলাকক hundreds of little birds মানে সৰু খচৰাই মানে এখন চৰাই হেনে কৈছে বহুত চৰাই মানে আহি মেলি এইবিলাক কালেক্টেড সংগ্ৰহ কৰি round by creating মানে গুটে চাৰিফালে ঘূৰি মিলি creating মানে সৃষ্টি কৰি এ veritable bedlam of chirpings bedlam of chirping মানে কি হ'ব চৰাই কিছু শব্দতে ভৰি পৰা এক মানে হুলস্থলীয়া পৰিবেশ এটো আছে veritable মানে হসা অথবা প্ৰকৃততে এনেকুৱা বুজায় তোমালোকৰ bedlam মানে হৈছে কুলাহল হুলস্থুল পৰিবেশ chirpings মানে চৰাই চৰিগুৰি যি কিচিমিচি শব্দ হেতু কথা বুজাইছে ঠিক আছে বুজি পাইছা তোমালোকে যে কি হয় তোমালোকৰ যে চোৱা আজিকালি যেহেতুকে আগৰ দৰে তোমালোকৰ যিবিলাক কোৱেশ্চন এনসাৰ দিয়া মানে তোমালোকৰ কিতাপত বা যিবিলাক কোৱেশ্চন এনসাৰ মুখস্থকে আমি আগতে প্ৰায়বিলাক প্ৰশ্নটোবিলাক লিখিছিল ন কিন্তু আজিকালি তেনেকুৱা নহয় তোমালোকৰ চোৱা প্ৰশ্নবিলাক পেৰেণ্টবিলাক অন চেঞ্জ হৈছে তোমালোকে যে লেসনটো ভালকে বুজি পোৱা ন তেতিয়া হলে কি হয় আমি যিকোনো প্ৰশ্ন উত্তৰবিলাক তাৰ পৰা সুন্দৰকৈ লিখিব পাৰো হেকাৰণে লেসনটো ভালকে বুজাটো খুব ইম্পৰ্টেন্ট হয় হেকাৰণে আমি কি কৈছো তোমালোকক লেসনটো আমি সুন্দৰকৈ আলোচনা কৰি গৈ আছো তোমালোকে যে কোৱা যদি ইয়াৰ কমন কোৱেশ্চন এনসাৰ বিলাক লাগে তোমালোকে কমেন্ট কৰিবা মই নেক্সট ভিডিও বিলাকত হেবিলাকৰ ওপৰত সুন্দৰকৈ তোমালোক আলোচনা কৰি দি যাম ঠিক আছে আৰু তোমালোক ক্লাস 11 ৰ আন বাকি যিবিলাক ভিডিওস আছে তাৰ বাবে তোমালোক ক্লাস 11 ইংলিশ প্লেলিষ্ট তাত গৈ চেক কৰিব পাৰা তাত মই বাকি ভিডিও বিলাকো দিয়া আছে বাৰু এতিয়া কি কৈছে some came and perched her on her legs others on her shoulders some even sat on her head
she smiled but never shooed them away কি কৈছে কিছুমান some আহিছিলে and perched her on her legs perch মানে বহা বা পৰা হেতু perch on her leg মানে ভৰি ওপৰত বহিছিলে others on her কিছুমান তাৰ বাহুত শোল্ডাৰৰ ওপৰত বহিছে some even sat on her head কিছুমান হয়তো মূৰৰ ওপৰতে বহিছে কিন্তু হেবিলাক she smiled but never showed them away তা হেবিলাক দেখি আইতাকে হাঁহিছিলে কিন্তু never showed মানে কেতিয়াও খেদি পঠোৱা নাছিলে কৈছে showed মানে কেতিয়াও show বুলি খেদি পঠোৱা নাছিলে it used to be the happiest half hour of the day of her মানে এটোৱে তাইৰ কাৰণে আইতাৰ কাৰণে the happiest half hour এটো তো সকলোতকৈ সুখৰ আধা ঘণ্টা সময় আছিল আইতাকৰ কাৰণে হেতু কৈছে When I decided to go abroad for further studies, I was sure my grandmother would be upset. He was when I decided, মই যেতিয়া ঠিক কৰিলো to go abroad মানে দেশৰ বাহিৰত যাবলৈ বা বাহিৰত যাবলৈ পঢ়িব কাৰণে for further studies আৰু পঢ়াৰ কাৰণে যেতিয়া নেকি বাহিৰত যাব বিচাৰি ঠিক কৰিলে আৰু I was sure মই নিশ্চিত আছিলো যে my grandmother মোৰ আইতা would be upset মানে তাই দুখী হ'ব বুলি মই নিশ্চিত আছিলো কৈছে I would be away for 5 years and at her age one could never tell. He was saying, I would be away. My mother taking 5 বছৰ কাৰণে বাহিৰত পঢ়িবলৈ যাব and at her age after যেটো আইতাৰ বয়সৰ হেতু কোনো ক'ব নোৱাৰে হেতু কথা কৈছে কি হয় কোন হয় মানে কি হ'ব কি নহব কোনো ক'ব নাই আইতা থাকিব নে থাকিব হেতু কৈছে আৰু But my grandmother could. She was not even sentimental. She came to leave me at the railway station but did not talk or show any emotion. কি কৈছে she was not even sentimental. কিন্তু তাই কি আছিল even কোনো অকমানো মানে sentimental বা আবেগ হোৱাই নাছিলে কৈছে কিন্তু আইতাকে মানে এইবিলাক ইমান দিন দেখি দেখি অলপ আচস মানে এইবিলাক অভ্যাসত পৰিণত হৈ গৈছে মানে except নিজকে গ্ৰহণ কৰি লৈছে হেতু কথা হেতু পৰিস্থিতিটো she came to leave me এটা কি বুলি কৈছে ৰেলৱে ষ্টেচনত লেখকক মানে বিদায় দিবলৈ বা থবলৈ ৰেলৱে ষ্টেচনলৈ আহিলে বা did not talk কিন্তু কোনো কথা কোৱা নাছিলে কৈছে show any emotion কোনো কথা কোৱা নাছিলে কোনো ইমোশন আবেগ কোনো বা দুখ কোনোবা দেখুৱা নাছিলে এটো কৈছে her lips moved in pair মানে আইতাকৰ যেটো উৎকিতা হেতু অনিটাম মানে প্ৰাৰ্থনা সংগীতে হেনে কৰে বুবাইছে প্ৰাৰ্থনা গাই থাকে আৰু her mind was lost in prayer আৰু মনটো সেই প্ৰাৰ্থনাতে ডুবি আছিল এটো কৈছে Her fingers were busy telling the beads of her rosary. আৰু আঙুলি কেটা হে যে rosary to জপ মালাডাল হিলত এনেকে বুলাই আছিল Silently she kissed my forehead and when I left I cherished the moist imprint as perhaps the last sign of physical contact between us কি কৈছে Silently she kissed my forehead মানে খুব শান্তভাৱে কই নকৰ সাইলেন্টলি কি কৈছে ফৰহেডত মানে কিছ কৰিছে সুমা আকি দিছে মানে লেখকৰ কপালত সুমা খাইছে and when I left আৰু যেতিয়া মই তপা আতৰে হেলো I cherished কি কৈছে I cherished মানে মৰম হজতনে ৰখা মানে অন্তৰ্ভিতৰত ৰখা cherish মানে অন্তৰ্ভিতৰত হজতনে ৰখা হেতু বুজায় cherish the moist imprint মানে moist মানে হৈছে তোমাৰ হেমেকা বা তিতা imprint মানে হাস যেটো নেকি অন্তত ৰাজনীতি নেকি বিদায় লৈ আছে তেনে কপালৰ সমাটো হেতু মানে লেখকে হেতু হাস যেটো নেকি হেমেকা যেটো তিতা হাসটো হেতু মানে অন্তত ৰাখিছে বুজিছে as perhaps the last sign of physical contact between us হয়তো সম্ভৱত এটোৱে আমাৰ কাৰণে যেটো শাৰীৰিক কন্টাক্ট মানে শাৰীৰিক কন্টাক্ট লাষ্ট এটোৱে হেক হ'ব হয়তো ভাবি মানে হেতু হজতনে হাসি ৰাখিছে ৰাইটা হেতু কৈছে ভাবিছে হয়তো আইতা ইমান বৰি হল মই এটা 5 বছৰলে বাহিৰত যাম হানে হয়তো কিবা হয় আইতাৰ হেতু কথা ভাবিছে But that was not so. After 5 years, I came back home and was met by her at the station. কি কৈছে? But, কিন্তু that was not so. কিন্তু হেতেনেকুৱা একো হোৱা নাছিল। আইতাৰ একো হোৱা নাছিল এটো কৈছে। After 5 years, 5 বছৰ পিছত I came back যেতিয়া মই ঘূৰি আহিছিলো হোম ঘৰলৈ and was met by her at the station. আইতাক পুনৰ সেই ষ্টেচনতে লগ পাইছিল কৈছে। মানে আদৰিবলৈ ৰখি আছে আইতা হিমলে। She did not look a day older আৰু আইতা এদিনো আৰু বেছি বয়স জন বা আৰু এদিনো মানে বেছিকৈ বুঢ়ী হোৱা যেন একে দেখা পাইছে তো একে দেখিছো কৈছে She still had no time for words আৰু এতিয়া তাই কোনো কথা ক'বলৈ কোনো সময় নাই মানে কথা এনে কম কয় আৰু এতিয়া and while she clasped me in her arms I could hear her reciting of prayers আৰু যেতিয়া নেকি যেতিয়া she clasped me যেতিয়া নেকি হাবৰি ধৰিছে claps মানে হাবতি লোৱা
me in her arms যেন দুবাহত হাবুৰি হাতে হাবুত লৈছে আৰু I could hear তেতিয়া কি বুলি কয় লেখকে কি হেনো পাইছো কৈছে সেই প্ৰাৰ্থনা শুনিব মুখেৰে মই প্ৰাৰ্থনাই হে কৈ আছে গাই আছে আউৰাই আছে Even on the first day of my arrival, her happiest moment were with her sparrows, whom she fed longer and with frivolous rebukes. কি কৈছে Even the first day of my যেতিয়া নেকি লেখকে ঘূৰি অহাৰ দিনটো প্ৰথম দিনটো মানে এৰাইভেল প্ৰথম ঘূৰি অহাৰ দিনটো আইতাৰ কাৰণে her happiest moments বা আইতাৰ কাৰণে হবকৈ সুখৰ বা ভাল লগা সময় কি আছিল কৈছে where with her sparrows whom fed যেতিয়া নেকি আইতাকে সেই ঘৰ চৰিকা চৰাইবিলাক খুৱাইছিলে হেতুৱে সেই দিন সেই লেখকে ঘূৰি অহা দিনটো কিন্তু সকলোকৈ আইতাৰ কাৰণে ভাল লগা বা সুখৰ সময়টো সেই ঘৰ চৰিকা চৰাইবিলাক খোৱা সময়টোৱে আছিলে কৈছে যেতিয়া তাক খুৱাইছিলে যেটো নি frivolous and with frivolous rebukes মানে ধেমেলিয়া বা ধেমালি চলে কৰা গালি বা ধখন rebukes মানে গালি দিয়া হাখন কৰা মানে চৰাইবিলাক যেতিয়া নেকি তোমালোকৰ কি কিমান আইতাৰ খুৱাই আছিলে সময় হয়তো আইতাকে কিবা ধেমেলিয়া হাঁহিৰে কিবা চৰাইবিলাক বা কবাক আমি মৰমেৰে চলে কিবা গালি এই মানে খা কিবা কি বুলি এনেকে হয়তো কিবা ধেমালি চলে গালি বা ধমক দি মেলি হেনে খুৱাই আছে সেই সময়খিনি কিন্তু আইতাৰ কাৰণে সকলোতকৈ সুখৰ সময় আছিল কৈছে সেই দিনটো In the evening a sense came over her She did not pray she collected the women of the neighborhood got an old drum and started to sing কি কৈছে In the evening আবেলি সময়ত কি হয় কিন্তু আবেলি সময়ত বা গধূলি সময়ত a sense came over her এটা পৰিৱৰ্তন দেখিলে লিখকে আইতাকৰ ওপৰত She did not pray আইতাই মানে হেনা প্ৰাৰ্থনা কৰা নাছিলে কৈছে She collected the women of the neighborhood মানে মহিলাসকল এই ওচৰ চুবুৰীয়া মহিলাসকলক মাতি নেকি কলে got an old drum এটা পুৰণি ঢোল ধুৱানি গোটাই আনিলে and started তাৰ পিছতে গান গোৱা আৰম্ভ কৰিলে ফুৰ্তি কৰিছে আৰু ৰাতি আহিছে বুলি হিনাখন ওচৰ মহিলাক মাতি তেওঁলোকে ফুৰ্তি কৰিছে গান গাইছে For several hours she thammed the sagging skins কি কৈছে for several বহু কেবা ঘণ্টা ধৰি মানে she thammed মানে ঢোলত কোবোৱা the sagging skins sagging মানে ওলি যোৱা যিখন ছাল ঢোলৰ যিখন ওলি যোৱা পুৰণি ছাল এখন ঢোল বাই আছে বা কোবাই আছে এটো কথা কৈছে of the dilapidated drum and sang of the homecoming of warriors কি কৈছে dilapidated মানে যিখন sagging skin মানে যিবিলাক পুৰণি বা তোমালোক ওলমি পৰা ছালত যিটো কি জৰাৰ দিন dilapidated মানে হৈছে predated মানে হৈছে তোমালোকৰ জৰাৰ দিন বা ভগ্ন পায় হেতু বুজায় ঢোলটোত তেওঁলোকে কোবাই আছে বা বাই আছে and sang আৰু গান গাইছে কোন কৈছে দা homecoming warriors যি homecoming warriors যিটো গীত হয় হেতু গীত তেওঁলোকে গাই আছে হেতু কৈছে we had to persuade her to stop to avoid overstraining কি কৈছে we have to persuade মানে কি মান্তি কৰা বা হৈমান কৰিব লগা হৈছিল stop ৰখিব কাৰণে মানে গান গাই আছিল ফুটি কৈ আছিল এটো avoid overstraining যাতে overstraining হৈ যাও ঠিক চাপ বা মানসিক অৱসাদ নহয় তাৰ কাৰণে মান্তি কৰাবলৈ হৈমান নকৰিব কাৰণে বাধা দিব লগা হৈছিল বা হৈমান কৰাব লগা হৈছিল কৈছে That was the first time since I had known her that she did not pray. আৰু হেতু সময় আছিল মই প্ৰথম যেতিয়া পৰা আইতাক জানিছিলো জনাৰ পৰা হেতু দিনেই আছিল যিদিনাখনে আইতাই কি কয় কোনো প্ৰাৰ্থনা কৰা নাছিলে কৈছে The next morning she was taken ill. It was a mild fever and the doctor told us that it would go. কি কৈছে The next morning পিছদিনাখন ৰাতিপুৱা কি হল কৈছে She was taken আইতাকৰ মানে জ্বৰ হৈছিল ইল মানে অসুস্থ হোৱা বা জ্বৰ হৈছিল It was a mild fever এটা সাধাৰণ mild fever মানে সৰু সুৰা জ্বৰ আছিল and the doctor told us ডক্টৰ ক'লে যে এটো ভাল হৈ যাব বুলি ডক্টৰে ক'লে কৈছে But my grandmother thought differently কিন্তু মোৰ আইতাই এটো কিন্তু বেলেগ ভাবে ভাবিছিল বেলেগ কৈ ভাবিছে আৰু আইতাই হেতু কৈছে She told us that her end was near She said that since only a few hours before the close of the last chapter of her life she had omitted to pray she was not going to waste any more time talking to us কি কৈছে but that আইতা কিন্তু যে ডক্টৰ কৈছিল যে হৰা বেমাৰ ভাল হৈ যাব কিন্তু আইতা হেতে বেলেগ ভাবিছিল বেলেগ এটা কৈছিল ভাবিছিল আৰু মনতে কিছুমান সবাচোন তোমালোকে বহুত মানুহক কেতিয়াবা মৃত্যুৰ আগমুহূৰ্তত মানুহ কিবা এটা গম পোৱা নিচিনা কিছুমান
ব্যৱহাৰ কৰে ঠিক তেনেকৈ আইতাই কৈছে যে নহয় এইটো মই যাব সময় হৈছে এনেকুৱা এটা কৈছে she told us আইতাই ক'লে যে her end was near মানে তাই যাব মোৰ সময় আহি গৈছে আৰু এতিয়া she said that কৈছে যে since only a few hours before the close মানে যেতিয়া নেকি only a few hours before মানে কেই ঘণ্টা মানৰ আগত যেতিয়া নেকি তাৰ close of the last chapter মানে জীৱনৰ শেষ পৃষ্ঠা শেষ হোৱাৰ সময়ত কেই ঘণ্টা আগতে কৈছে আইতাই কৈছে যে কি নাই মোৰ সময় আহি গৈছে মই হেতু হে যাবৰ কাৰণে হেতু কথা মানে আইতাই কৈছে আৰু she had omitted মানে বাদ দিয়া পাহৰি যোৱা বা নকৰা প্ৰে আৰু তেতিয়াৰ পৰা আইতাই কোনো প্ৰাৰ্থনা কৰা নাছিলে কৈছে she was not going to waste any more time আৰু তাই কোনো সময় নাই অবাবতে নষ্ট কৰিব ইচ্ছা কৰা নাছিলে কাৰোবাৰ কথা পাতিবা কথা কৈ সময় অবাবতে নষ্ট কৰিব পৰা বিচৰা নাছিলে এইটো কৈছে we protested but she ignored our protest she lay peacefully in bed praying and telling her beads কি কৈছে আমি বাধা দিছিলো কৈছে প্ৰটেষ্ট মানে বাধা দিয়া আইতা মই আৰু সময় হৈ গ'ল যাবলৈ মই জীৱনৰ শেষ সময় পাইছে এবাৰ কৈছে তেতিয়া আমি বাধা দিছিলো এইটো আইতাক নগৰ বাধা দিছিলো কৈছে কিন্তু তাই হেতু ইগনোৰ কৰিছিলে মানে আওকাণ কৰিছিলে she lay peacefully in her praying আৰু তাৰ peacefully শান্তিৰে তেওঁ লে মানে পৰি ৰৈছিলে হেতু কৈছে bed praying and telling her beads আৰু বেৰত মানে পৰি মিলি প্ৰাৰ্থনা আৰু এই যে জব মালাল এনেকে বিট কৰি মানে বুলাই মিলি বিছনাত পৰি ৰৈছিলে even before we could suspect her lips stopped moving and the rosary fell from her lifeless fingers কি কৈছে even before we could suspect আমি অনুমান কৰাৰ আগতে suspect কৰাৰ আগতে before we could suspect আমি কিবা ধৰিব পৰা আগতে মানে her lips stopped আউটকেটা ৰখি গৈছিলে and the rosary যেটো নেকি জপমালা আছিল fell from her lifeless finger কৈছে তাৰ জীৱন নাইকিয়া আঙুলিৰ পৰা হেতু জপমালাল পৰি গৈছিলে a peaceful pallor spread on her face and we knew that she was dead a peaceful pallor মানে শান্তিময় মুখৰ এটা শান্ত বগা ভাব মুখত মানে বিয়পি গৈছিলে on her face কৈছে we knew that আমি গম পাইছিলো যে আৰু তাই আইতা আৰু নাই বুলি মৃত্যু হল বুলি গম পাইছিলো কৈছে we lifted her off the bed and as is customary laid her on the ground and covered her with a red shroud কি কৈছে we lifted her off the bed আমি তাক বিছনাৰ পৰা আইতাক বিছনাৰ পৰা নমাইছিলে as it customary যেটো এটা প্ৰথা হিচাপে মানে নিয়ম আৰু মৃত্যু মানুহৰ বিছনাৰ পৰা নমাইছিল কৈছে কাষ্টমাৰ হিচাপে বা এটা প্ৰথা নিয়ম হিচাপে laid her on the ground আৰু তাৰপিছতে গ্ৰাউণ্ডত মাৰি থৈছিল covered her with a red shroud আৰু তাক ঢাকি দিছিল এখন ৰঙা শ্ৰাউডৰে ঢাকি দিছিল ৰঙা কাপোৰে পাবৰণে ঢাকি দিছিল কৈছে after a few hours of mourning we left her alone to make arrangements for her funeral after a few hours কেই ঘণ্টা মানৰ পিছত মৰ্নিং মানে হৈছে হুক প্ৰকাশ কৰা বা হুক কৰা কেই ঘণ্টা মান হুক কৰা দুখ কৰাৰ পিছত আমি ৰুমটোৰ পৰা ওলাই লেফ্ট her আমি আইতা অকলেহাকে এৰি দিছিলো কিহৰ কাৰণে মেক এৰেঞ্জমেন্ট যোগাৰ কৰিলা ফুনাৰেল কাৰণে যিবিলাক নেকি অন্তিম সংস্কাৰ যোগাৰ কাৰণে আমি আইতাৰ ওচৰৰ পৰা আহিছিলো কৈছে in the evening we went to her room আমি আবেলি তেওঁৰ ৰুমত আইতাৰ ৰুমত গৈছিলে a crude stretcher to make her to be cremated আৰু এটা কি কয় in the আবেলি went to her room আইতাৰ ৰুমলৈ গৈছিলে with a লগত কি হৈছে এখন সাঙি ফুড ষ্টেচন মানে এখন সাঙি ধৰিলা কাঠৰ বা বাঁহৰ ফুড ষ্টেচন এই লাষ্টত আমি যেটা নেকি মানুহক দাহ কৰিলে সাঙিত লৈ যোৱা হয় এই ফুড ষ্টেচন লগত লৈ to her to be cremated মানে cremated কৰিবৰ কাৰণে দাহ কৰিবৰ কাৰণে ৰুমৰ ভিতৰলৈ গৈছিলে মানে লৈ আনিবৰ কাৰণে the sun was setting and had lit her room and veranda with a blaze of golden light the sun মানে বেলিটো সেটিং মানে ডুবিবলৈ লৈছিলে and had lit her room আৰু সেই ৰুমটোতে আইতা ৰুমটো পোহাই তুলিছিলে কি কৈছে বাৰান্দাখন আৰু ৰুমটো with a blaze of golden light মানে এটা blaze মানে with a blaze of golden মানে অপূৰ্ব সোণালী পোহৰে উদ্ভাসিত মানে যেতিয়া নেকি বেলিটো ডুবে সেই সময়ত এটা সোণালী ৰঙৰ পোহৰ এটা আহে না সেই পোহৰে ৰুমটো জিলিকাই তুলিছিলে সেইটো কৈছে we stopped halfway in the courtyard
all over the veranda and in her room right up to where she lay dead and stiff wrapped in the red shroud. Thousands of sparrows sat scattered on the floor. কি কৈছে we stop halfway in the courtyard. আমি মানে কিটো courtyard যেটো বা পাঙ্গনৰ হেয়াত তেওঁলোকে ৰখিছিলে how কি stop ৰখিলে আৰু all over the veranda গোটেই বাৰান্দাৰ কি আছিলে and her room গোটেই ৰুমটো right up to where she lay dead য'ত নেকি আইতাকে মৃত হৈ পৰি আছিলে আৰু stiff wrapped in red shroud য'ত নেকি ৰঙা কাপোৰখনে টাইটকৈ stiff wrap মানে মেৰিয়াই বান্ধি থোৱা আছিলে তাত কৈছে থাউজেণ্ড অফ স্পেৰছ মানে বহুত হাজাৰ হাজাৰ ঘৰ চিৰিকা চৰাই সেট স্কেটাৰ্ড মানে হে ফ্লোৰখনত বা হে মজিয়াখনত চাৰিওফালে হিচটো হাজাৰ হাজাৰ ঘৰ চিৰিকা চৰাই হি পৰি আছিলে হে কৈছে there was no chirping তেনে কোনো শব্দ chirping মানে যেটা নেকি কোনতে চৰাইবিলাকে হাল্লা কৰি থাকে হে হৈছে বা হাল্লা চলাই কোনে চৰাইবিলাক মাত্ৰ পৰি আছে কৈছে খুব প্ৰকাশ কৰিছে চৰাইবিলাকে চোৱা there was no chirping কৈছে there was no chirping মানে চৰাইবিলাকে কোনো কিচিমিচি শব্দ কৰা নাছিলে বা তেনে কোনো শব্দ কৰা নাছিলে মনে মনে বহি আছিল আৰু কোনো হৈছে ফুলচুল কৰা নাছিলে we felt sorry for the birds and my mother fetched some bread for them কি কৈছে we felt আমি দুখী অনুভৱ কৰিছিল চৰাইবিলাকৰ কাৰণে আৰু মায়ে কিছুমান ব্ৰেড তেওঁলোকৰ পৰা আনি দিছিলে এটো কৈছে she broke it into little crumbs the way my grandmother used to and threw it to them কৈছে she broke into it he crumb মানে হে হৰু ব্ৰেডৰ টুকুৰাবিলাক হৰু টুকুৰা হে কৈ দিলে the way my টুকুৰা ভাঙি দিছিলে আৰু খাবৰ কাৰণে চৰাইবিলাকক the way my grandmother used to do মই আইতা যেনেকৈ কৈছে ঠিক তেনেকৈ and threw it to them তেওঁলোকৰ সেইবিলাক দলিয়াই দিছিলে The sparrows took no notice of the bread. কিন্তু হে ঘৰ চিৰিকা চৰাইবিলাক কোনো লক্ষ্যই কৰা নোটিছ কৰিছে কোনো লক্ষ্যই কৰা নাছিলে হে ব্ৰেডৰ টুকুৰাৰ ওপৰত কোনো লক্ষ্যই কৰা নাছিলে কৈছে When we carried my grandmother's corpse off they flew away quietly. When we carried my grandmother's corpse যেতিয়া নেকি আমি কঢ়িয়াই আনিছিলো grandmother the corpse মৃতদেহটো corpse মানে মৃতদেহটো অফ লৈ আহিছিলে they flew away quietly তেওঁলোকে উৰি গৈছিলে quietly মানে একো হৈছে নকৰ শান্তভাৱে চৰাইবিলাকো উৰি গৈছিলে কৈছে Next morning the sweeper swept the bread crumbs into the dustbin আৰু পিছদিনাখন কি ৰাতিপুৱা sweeper জনে সেই ব্ৰেডৰ টুকুৰাবিলাক হাৰি ডাষ্টবিনত পেলাই দিছিলে কৈছে মানে চৰাইবিলাকো সেই দুখ অনুভৱ কৰিছে চৰাইবিলাকো অনুভৱ কৰি সেই ব্ৰেডৰ টুকুৰাবিলাক তেওঁলোকে গ্ৰহণ কৰা নাই বা খোৱা নাই দা সুন্দৰ তোমালোকৰ পাঠ ইয়াত আমি আইতাক আৰু নাতিয়েকৰ মাজৰ বা এজন মানুহৰ জীৱনৰ আমি জীৱনৰ হয়নে মানুহৰ জীৱন কেনেকে আগবাঢ়ি যায় হেব সুন্দৰকৈ তোমালোকে পাঠটো সুন্দৰকৈ বৰ্ণনা কৰিছে পাঠটো কাহিনীটোত গতিকে আমি পাঠটো বুজিবলৈ বা পঢ়িবলৈ চেষ্টা কৰিলো তোমালোকে কেনেকুৱা পালা তোমালোকে কমেন্ট কৰিবা আৰু তোমালোকে কৈছে গল্পটো আমাক কি কৈছে আমাৰ যে ককা আইতাসকল আমাৰ মৰম আৰু সময়ৰ কিমান প্ৰয়োজন আইতাসকলক জ্যেষ্ঠ যিবিলাক অপৰিহাৰ্য অনুভৱ কৰে হেতু কথাই পাঠটো তোমালোক বৰ্ণনা কৰিছে হয়নে বাৰু যেকিনা হয় তোমালোকে পাঠটো কেনেকুৱা পালা আমি পঢ়া বা বুজা হয় তোমালোকে যদি বুজি পোৱা কিবা অসুবিধা কমেন্ট কৰিবা আৰু তোমালোকে যদি ভাল পাইছা তোমাৰ হেল্প হৈছে বলে তোমালোকৰ তেতিয়াহলে ভিডিও লাইক এটা কৰিবা তোমালোকৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰি দিবা আৰু তোমালোকে কোনবা নতুনকৈ চেনেল সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লবা থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও